নমস্কাৰ গাইজ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে অলপমান মন গ'ল আৰু অলপমান গাঁওখনকে ফুৰোচোন, কেনেকুৱানো লাগে। চ' এয়া অলপমান ফুৰি আছোঁ। আৰু চাবলৈ গ'লে গাঁওখন বৰ ধুনীয়া দেই। গাঁওখন ধুনীয়া লাগিছে। লাহে লাহেকৈ চলাই একদম গাঁৱত ভিউটো চাই এইটো হৈছে কৃষি বিজ্ঞান কেন্দ্ৰ। মানে লখিমপুৰ আহিয়ে মানে একদম ভাল লাগিছে। মই মানে আহিছিলোঁ কাম এটাৰ কাৰণে। মানে সহজ ভাষাত ক'বলৈ গ'লে গাঁৱলীয়া দৰৱ, আয়ুৰ্বেদিক এটা হয় আৰু মানে মোৰ ভাইটিৰ চাইনাছৰ প্ৰব্লেম আছে আৰু মা দেউতাহঁতে খবৰ কৰিছিলে যে লখিমপুৰতে এজন ভাল আয়ুৰ্বেদিক মানে গাঁৱলীয়া দৰৱ দিয়া মানুহজন আছে। চ' সেইকাৰণে আমি খবৰ খাতি কৰি ডেট চেট ফিক্স কৰি আহিলোঁ আৰু কালি। এতিয়া তাৰ ট্ৰিটমেণ্ট চলি আছে বাৰু আজি। মই মানে এই ট্ৰিটমেণ্ট মানে মই ভালকৈ চাবলৈ মোৰ অসুবিধা হয়, সেইকাৰণে অলপমান বোলো ৰিলেক্স হ'বৰ কাৰণে অলপমান গাড়ীখনকে লৈ বোলো ওলালোঁ ফুৰিবলৈকে। যিসকল লখিমপুৰৰ পৰা আছে তেওঁলোকে মোক এবাৰ কমেণ্ট কৰিবচোন। হয়, মই লখিমপুৰৰ পৰা, যিকোনো কমেণ্ট কৰিব পাৰে লখিমপুৰ হৈ পেলাই, মই ভাল পাম আৰু মই ভাবিছিলোঁ মোৰ সেই লগৰজনৰ ঘৰলৈ যাম বুলি, কিন্তু মই এতিয়া যিটো জেগাত আছোঁ সেই জেগাটোৰ পৰা মানে তাৰ মানে ঘৰ বিহপুৰীয়াত হয় আৰু তালৈকে মানে প্ৰায় 45 মিনিট 1 ঘণ্টামান লাগিব। আৰু এই গাঁওখনৰ পৰা মানে গাঁৱত মানে বহুত ৰাস্তা থাকে ন, এইখন গাঁৱতো বহুত ৰাস্তা আছে, যাবলৈ বহুত দিগদাৰ। গ'লে গুচি যাব পাৰি, কিন্তু আকৌ আমি মানে আজিয়ে মানে ৰিটাৰ্ণ হোৱা কথা আছে, সেইকাৰণে চাওঁচোন কি হয়গৈ এতিয়া। এইখনে হৈছে কৃষি বিজ্ঞান কেন্দ্ৰ, মাণ্ডলিক গৱেষণা কেন্দ্ৰ। ইয়াত মানে এতিয়া যিবিলাক যিবিলাক মানে মানুহ এওঁ ওচৰলৈ আহিছে, তেওঁলোকৰ মানে থকা ব্যৱস্থাটো মানে কৰি দিব লাগে কাৰণে এওঁলোকৰ গেষ্ট হাউচত ৰখা হৈছে কিছুমান মানুহক, সেইকাৰণে। আৰু আমি বাৰু তেওঁৰ মানে যিজনে ঠিক কৰিছে মানে ট্ৰিটমেণ্ট কৰি আছে তেওঁৰ ঘৰৰ ওচৰতে আছোঁ আমি। কিছুমানক বাৰু সেইটো ব্যৱস্থা দিব পাৰি আৰু কিছুমানক তো অকণমান দূৰত ৰাখিছে, কিছুমানক হোটেলত ৰাখিছে। চ' সেইটো কাৰণে অলপমান সেয়া চলি থাকে আৰু উপায় নাই। কিন্তু দেউতা মাহঁতে কোৱা মতে হেৰিজন ভাল। এই গাঁওখন ঘূৰি থাকোঁতে বহুত ইণ্টাৰেষ্টিং বস্তু এটা পালোঁ। এয়া চাওক, 46 লখিমপুৰ ডাৱৰীয়া পৰমপুৰ থান। আৰু এইটো এটা বহুত ধুনীয়া বস্তু পাইছোঁ। ধনিকণা পজা বহুত ভাল লাগিলে। মানে বহুত মানে গাঁওখন যেতিয়া ঘূৰিছোঁ ন, মানে কিবা বেলেগ এটা ভাইবছ আহিছে। মানে মানি গৈছোঁ আৰু দেই। 1746 চনত এইখন স্থাপিত হৈছিল। মানে আজি 17, 18, 19, 20, 300 মানে চাবলৈ গ'লে 280 বছৰতকৈ অধিক বয়সীয়াল এই থানখন। কৃষ্ণ প্ৰভু, কিবা যদি দায় দোষ আছে মৰিখন কৰিব। আৰু আশা কৰিছোঁ মই যিটো চেনেল এতিয়া ৰাইজে চাই আছে, তেওঁলোকলৈও যাতে আশীৰ্বাদ প্ৰদান কৰিব আৰু ময়ো যাতে আগবাঢ়ি যাওঁ পঢ়া শুনাৰ ক্ষেত্ৰতো আৰু ইউটিউবৰ ক্ষেত্ৰতো। ইয়ালৈ আহিছোঁ যেতিয়া মই
ইয়াতে মাথা পাঠ খোৱা জেগা আছে, ইয়াতে সুখে শান্তি থাকোঁ, বিজনেছৰ যাতে আগবাঢ়ি গৈ থাকোঁ ভালকৈ, ৰাইজৰ যাতে মই ভাল কণ্টেণ্ট দিব পাৰোঁ, ভালকৈ যদি দেখাব পাৰোঁ সেইটো আশা থাকিল। শৰীৰ সুস্থ কৰি সকলোৰে শৰীৰ সুস্থ কৰি আগবঢ়াই লৈ যাব বছ। কৃষ্ণ। কিছু সময় পিছত এতিয়া আমি আজৰি ওলাই আহিলোঁ, মনৰ ট্ৰিটমেণ্ট হৈ গ'ল আৰু এতিয়া আমি ওলাই আহি ব্ৰহ্মপুত্ৰ পাৰ বালি উঠাই আছে। এতিয়া সেই তাকে অলপমান ভাত পানী খাই লোৱা হওক, কাৰণ মাও ভাইটিৰ ওচৰত আছিলে যে সেইকাৰণে ভোকত আছে, সেইকাৰণে খাই লোৱা হওক। আৰু এইটো পৰিৱেশ বন্ধু ধাবা, বলক অলপমান খাব কৈছে। তো এইটোৱে আছিলে হয়তো ফেৰো ৰছাৰ মুখতে নুখুতে বাৰু, এইটো হেৰি লেজি গাই এটা কিনিছিলে, তাৰ যেনিবা এইটো মিনি ভাৰ্চনটো লৈছোঁ। চ' এইটোকে এতিয়া আনবক্সিং কৰোঁ আৰু খাওঁ। কৰ মনক দিয়া এটা মাক দিয়া এটা এতিয়া অলপমান যেনিবা ঘৰৰ ফালে ৰাওনা হওঁতে ভাবিলোঁ অৰুণাচলৰ ফালে যিহেতু তেলটো কম, সেইকাৰণে ভাবিলোঁ ইয়াত, কাৰণ তেলৰ দামটো কম, এতিয়া ইয়াত তেল চলি আছে 19.63, সেইকাৰণে আমাৰ হাফ টেংকি গ'লোৱে আৰু হাফ টেংকি ভৰাই লৈছোঁ। এতিয়া আৰু কম দামত পালোঁ, এতিয়া ধুনীয়াকৈ ভাড়া কৰিব। চ' এনেকৈ আমি ঘৰ পালোঁহি। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে তেন্তে কৰণীয়খিনি কৰি দিব। চ' আজিলৈ ধন্যবাদ।